স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি দিব লাগিছো আত্মনিৰ্ভৰ ভাৰত গঠন কৰাৰ বা গঢ়াৰ সংকল্প কেন্দ্ৰৰ মোদী চৰকাৰ কিন্তু আজি ইছৰোই এক চুক্তি স্বাক্ষৰ কৰিছে অপোৰ লগত আৰু চীনা প্ৰেম দেখা পোৱা গৈছে এই মুহূৰ্তত ভাৰত চৰকাৰ আৰু এই চীনা কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিয়ে এতিয়া আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সপোন দেখিছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো ইছৰো আৰু অপোৰ মাজত হৈছে এক চুক্তি চীনা কোম্পানীৰে চুক্তি স্বাক্ষৰ কৰি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্য মোদী চৰকাৰৰ এফালে চীন বিৰোধী স্থিতি আৰু আনফালে চীনা কোম্পানীৰে চুক্তি অপোৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পাছত এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ দেশত নাভ আইসি এপ্লিকেশনৰ জৰিয়তে সুবিধাজনক প্লেটফৰ্ম নিৰ্মাণৰ লক্ষ্য এই চুক্তিৰ আমি একেলগে উন্নত ভৱিষ্যতৰ স্বাৰ্থত নতুন যাত্ৰা আৰম্ভ কৰিম বুলিও টুইট চীনা কোম্পানীৰ সৈতে ইছৰোৰ চুক্তিক বিৰোধিতা আৰু সম্প্ৰতি এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চীনা কোম্পানী অপোৰ সৈতে ইছৰোৰ এক চুক্তি স্বাক্ষৰ কৰিছে আৰু ইয়া টুইট মাধ্যমেও অপো ইণ্ডিয়াৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে চীনা কোম্পানীৰ সৈতে ভাৰতৰ স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ এই চুক্তি স্বাক্ষৰ কৰা হৈছে নতুন এপ্লিকেশন নেভ আইসি আনাৰ কথা কোৱা হৈছে চীনা কোম্পানী অপোৰ সৈতে মিলি এফালে ভাৰত চৰকাৰৰ চীন বিৰোধী স্থিতি আৰু আনফালে চীনা কোম্পানীৰ সৈতে চুক্তি ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে চীনা কোম্পানী অপোৰ সৈতে চুক্তি স্বাক্ষৰ কৰি এতিয়া আত্মনিৰ্ভৰ ভাৰত গঢ়া হ'ব নেকি এয়া প্ৰশ্ন এতিয়া সমগ্ৰ দেশতে মোৰ সৈতে সবিশেষ কথা পাতিবৰ বাবে সংযুক্ত হৈছে মোৰ সহযোগী আছে নেত্ৰজিৎ বৰা নেত্ৰ এফালে চীনৰ বিৰোধী স্থিতি আনফালে চীনা প্ৰেম দুইটা একেখ পক্ষতে দেখা পোৱা গৈছে আৰু এতিয়া আত্মনিৰ্ভৰশীল ভাৰত গঠনৰ বাবে এই চুক্তি বুলিও প্ৰচাৰ কৰা হৈছে নিশ্চয় দীক্ষিত ক্ষমা ক'ব লাগিব সাংঘাতিক ধৰণে এটা বিতৰ্কৰ সৃষ্টি হৈছে যেতিয়া অপো আৰু ইছৰোৰ ফালত মাজত যেতিয়া চুক্তি স্বাক্ষৰিত হ'ল তাৰ পাছতে সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে বিৰোধীয়ে টুইট যোগে বিতৰ্কৰ সূচনা কৰিছে আৰু সমগ্ৰ বিষয়টোক লৈ বিৰোধীয়ে সমালোচনা কৰিছে আমি জনাব বিচাৰিছোঁ চীনা যিটো এপ অপোৰ জৰিয়তে অপো আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই এক চুক্তি স্বাক্ষৰ কৰিছে তেওঁলোকৰ মাজত এই চুক্তিৰ জৰিয়তে তেওঁলোকৰ যি নতুন আহিবলগীয়া এপ্লিকেশ্যন সেই এপ্লিকেশ্যনৰ জৰিয়তে তেওঁলোকে এপ্লিকেশ্যনৰ সুবিধা বা ব্যৱহাৰকাৰীৰ মাজত এপ্লিকেশ্যনটো প্ৰচাৰ কৰাৰ উদ্দেশ্যে এনে এক তেওঁলোকে পদক্ষেপ হাতত লৈছে কিন্তু যেতিয়া চুক্তি স্বাক্ষৰিত কৰা হ'ল তাৰ পাছতে এই সমগ্ৰ বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে যে লাডাখত চীনে ভাৰতৰ সীমাত যি সোমোৱাৰ যি চেষ্টা চলাইছিল বা ভাৰতৰ সীমা অতিক্ৰম কৰাৰ যি চেষ্টা চলাইছিল তাৰ মাজতে বিৰোধীয়ে উল্লেখ কৰিছে যে চীন আৰু ভাৰতৰ মাজত বা চীনা এটা এপ আৰু ভাৰতৰ মাজত যি সংস্থাটোৰ মাজত যি চুক্তি স্বাক্ষৰিত হৈছে তাৰ পিছত সেই লাডাখৰ প্ৰশ্ন কিন্তু তেওঁলোকে উত্থাপন কৰিছে আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ শুক্ৰবাৰৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোত ইছৰো অপোৰ ফালৰ পৰা এটা টুইট কৰা হৈছে য'ত তেওঁলোকে উল্লেখ কৰিছে আমি টুইটটো পঢ়ি দিব বিচাৰিছোঁ যে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আমি সমৰ্থন কৰি অপো ইণ্ডিয়াই ইছৰোৰ সৈতে সহযোগিতা কৰি তেওঁলোকক উদ্যোগৰ আগশাৰী R&D ক্ষমতা প্ৰদান কৰা হৈছে NAVIC এপ্লিকেশ্যনৰ সৈতে সুবিধাজনক আৰু ব্যৱহাৰকাৰী অনুকূলে গঢ়ি তোলা লক্ষ্যৰে আমি একেলগে এক নতুন ভৱিষ্যত গঢ়ি তুলিবলৈ যাত্ৰা কৰিছোঁ বুলি টুইট কৰিছিল অপোৰ ফালৰ পৰা কিন্তু এই পৰ্যন্ত ইছৰোৰ ফালৰ পৰা একো জনোৱা হোৱা নাই যে এই চুক্তি সন্দৰ্ভত কিন্তু অপোৰ ফালৰ পৰা তেওঁলোকে টুইট কৰি এয়া তথ্য জনাব দিছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আগত লৈ তেওঁলোকে চুক্তি স্বাক্ষৰ কৰিছে বুলি অপোৰ ফালৰ পৰা জনোৱা হৈছে এই টুইটটো যেতিয়া শুক্ৰবাৰৰ দিনটোত অপোৰ ফালৰ পৰা কৰা হ'ল তাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ দেশজুৰি আৰু বিৰোধীয়ে ব্যাপক সমালোচনা কৰিছে কাৰণ আত্মনিৰ্ভৰ ভাৰত আৰু মোদী চৰকাৰে চীনা এটা সংস্থা বা চীনা এটা কোম্পানীৰ লগত তেওঁলোকে চুক্তি স্বাক্ষৰ কৰিব গৈছে এই সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়া সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দীক্ষিত সময় হয় আৰু এতিয়া দেখা পোৱা গৈছে নৰেন্দ্ৰ মোদী চৰকাৰৰ চীনা প্ৰেম চীনা কোম্পানী অপোৰ সৈতে স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ভাৰতৰ যিটো আছে ইছৰোৰ এক চুক্তি স্বাক্ষৰ কৰিছে এফালে চীনা বিৰোধী স্থিতি আনফালে চীনা কোম্পানীৰ সৈতে চুক্তি
আৰু এই চুক্তিয়ে ভাৰতক লাভান্বিত কৰিব বুলি কৈছে কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে চীনা কোম্পানীৰে চুক্তি প্ৰয়োজনীয় আছিল নেকি আৰু প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক এতিয়া সৰ্বত্ৰে ইয়াক ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিৰোধীৰ সমালোচনা এফালে চীন বিৰোধী স্থিতি আৰু আনফালে চীনা কোম্পানীৰ সৈতে চুক্তি কৰি আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লক্ষ্য